ফুলে যদি পাৰে ভালপোৱা শিকাব আৰু যোনে যদি পাৰে ৰাতি জগাব আৰু ডাৱৰে যদি পাৰে বৰষুণ দিব তুমি কি নোৱাৰিবা মোক ভাল পাব। হেপী ভেলেণ্টাইন ডে। তো আজি হৈছে একেবাৰে ভেলেণ্টাইন ডে। মৰমৰ চেনেহৰ আজি জাকা পাই তাকে প্ৰপ'জ দিব না কি কোৱা। কিন্তু আজি এটা আমাৰ বাবে দুখকাৰক দিন হয়, দুখৰ দিন হয়। আজিৰ দিনটো আমি ব্লেক ডে পালন কৰোঁ, ব্লেক ডে হিচাপে মানো। কিন্তু কিয় মানো আহক সেই ভিডিঅ'টো আজি চমুকৈ অলপমান আৰম্ভ কৰি দিয়ক না কি কোৱা। 2019 14 ফেব্ৰুৱাৰী তাৰিখে আমাৰ সেনা জোৱানসকল CRPFৰ জোৱানসকল জন্মুৰ পৰা শ্ৰীনগৰ ফালে যাই আছিল আৰু সেই যাই থকাৰ ফলত পালবামা নামৰ ঠাইখনত লেথাপুৰী নামৰ এখন ঠাই আছে পালবামাৰ। সেই ঠাইখিনিত এখন আতংকবাদীৰ গাড়ী আহি আমাৰ সেনা জোৱানৰ গাড়ীৰ মাজত সোমাই গ'ল, যাৰ ফলত সেই গাড়ীত থকা বমটো আতংকবাদী পঠোৱা গাড়ীখন বমটো সেই টাইমত ফুটি গ'ল আৰু ফুটি যোৱাৰ ফলত আমাৰ সেনা জোৱানৰ যি সেনা জোৱানসকল আছিল সেই সেনা জোৱানৰ 40 গৰাকী সেনা জোৱান এই বমটোত বিস্ফোৰিত হৈ মৃত্যুত মুখত পৰে আৰু শ্বহীদ হয়। আৰু সেইকাৰণে আমি আজিৰ দিনটোক ব্লেক ডে হিচাপে পালন কৰোঁ। আৰু এই ঘটনাটো হোৱা ঠাইখিনি হৈছে পুলৱামা জিলাৰ লেথাপুৰা নামৰ এখন ঠাইত এই আজিৰ দিনটোত ঘটনাটো হৈছিল। আৰু এই আতংকবাদীকেইটা আছিল পাকিস্তানৰ ইছলামী আতংকবাদী আৰু তেখেতসকলৰ যোনটো আতংকবাদী দলটোৰ এটা মুৰব্বী থাকে কেপ্টেইন, তাৰ নামটো আছিল জেইছ-এ মহম্মদ। আৰু সেইকাৰণে আজিৰ দিনটো আমি ব্লেক ডে হিচাপে পালন কৰোঁ। বহুতো কি হ'ল আমাৰ দেশৰ জোৱান মৰি গ'ল, ইমান ডাঙৰ এটা ঘটনা। কিন্তু আজি ব্লেক ডে হিচাপত আমি আজি ভেলেণ্টাইন ডে হিচাপেও পালন কৰোঁ। কিন্তু আমাৰ আজি যোনটো একদম মহত্বপূৰ্ণ দিন হৈছে সেইটো হৈছে আমাৰ ব্লেক ডে। ইয়াৰ পিছত কি হ'ল 2019 26 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ভাৰতৰ বায়ু সেনাই এয়াৰ ষ্ট্ৰাইক কৰিছিল, যাৰ ফলত পাকিস্তানৰ আতংকবাদী 300ৰো অধিক মাৰা গৈছিল। কি তেখেতৰ আতংকবাদীসকলৰ তাত যাই কিনে আমাৰ এয়াৰ ষ্ট্ৰাইক কৰিছে বায়ু সেনাই আৰু তাৰ ফলত 300ৰো অধিক আতংকবাদী মাৰা যায়। এনেকৈ কাজিয়া হোৱাৰ ফলত আমাৰ ভাৰতীয় বায়ু সেনাৰ বিমান এখন পাকিস্তানত যাই কিনে পৰিছিল আৰু সেই পাকিস্তানত যাই পৰাৰ লগে লগে তাৰে কামাণ্ডাৰটোক পাকিস্তানে আটক কৰি লৈছিল। তাৰপিছত কি হ'ল, সেই বিমানখনৰ কামাণ্ডাৰটো আছিল নাম অভিনন্দন আৰু সেই অভিনন্দনে তাতে যাই পৰাৰ ফলত কি পাকিস্তানে তাক আটক কৰি ল'ল। কিন্তু তাৰপিছত তোৰ ফালৰ পৰা তেখেতসকলক আমাৰ যিজন পাইলট তাতে যাই পৰিছে আমাৰ যুদ্ধ কৰা তেখেতক এৰি দিব লাগে। সেই কথা মতে পিছত পাকিস্তানে 1 মাৰ্চ তাৰিখে 2019 অভিনন্দনক আমাৰ ভাৰতলৈ উভতাই পঠায় আৰু তেখেতক আমাৰ ভাৰতে বীৰ চক্ৰ উপাধিৰেও সন্মান কৰে। আৰু সেইকাৰণে আমি আজি ব্লেক ডে হিচাপে পালন কৰোঁ। এইখিনি মই যিখিনি ক'ব পাৰোঁ চমুকৈ আভাস এটা দি থৈছোঁ। আৰু কিয় আমি ব্লেক ডে হিচাপে পালন কৰোঁ, আমিতো ভেলেণ্টাইন্স ডে সকলোৱে পালন কৰোঁ জানোৱেই, কিন্তু ব্লেক ডেও আমাৰ কাৰণে আজিৰ দিনটো একদম এটা দুখকাৰক দিন হয় 14 ফেব্ৰুৱাৰী।